ঠাণ্ডা দিনত জুই ফোৱা মজাই বেলেগ দেই। লগত যদি ছাগলী মাংস ফ্ৰাই আৰু বটল থাকিলেহেঁতেন আৰু মজা লাগিলেহেঁতেন দেই। আমাৰ পোৱালিটো কম নহয় দেই। চালা ৰিংটন, ফোনৰ ৰিংটনটো চালা মন্দিৰৰ ঘণ্টাহে লগাব পালে আৰু। হেল্ল', কোনে কৈছে? হেল্ল' ডাক্তৰ বাবু, মোৰ মানুহজনী এপেণ্ডিক্সৰ বিষত থাকিব পৰা নাই বুজিছে, একদম বিষত টেকাই আছে। অঁ গগৈ, এই ৰাতিখন আপুনি কিয় মোক কামুৰি আছে ফোন কৰি? ধুনীয়াকৈ জুই সেকি আছোঁ, আপুনি মোক কামুৰিব লাগিছে আৰু। থক ফোন থক বুটবক ক'বাৰ। এই গগৈটো একদম মাথাত একো নাই দেই, ঘিউ বোলা বস্তু। আবে ফোনটো কাটি দিলে শুনবে। আৰে বেমাৰ হৈছে কাৰণে ফোন কৰিছোঁ, চালা গৰু চুৰ ডাক্তৰ। হেল্ল' ডাক্তৰ চাহাব। এই গগৈ দেখোন আকৌ ফোন কৰিলে ৰে, মহা ডিষ্টাৰ্ব দিছে মানুহটোৱে। হেল্ল' গগৈ, এতিয়া আকৌ কি হ'ল? আকৌ ফোন কৰিলে যে আপুনি? বৰ ডিষ্টাৰ্ব দিয়ে দেই আপুনি ৰাতিখন। মোৰ মানুহজনীৰ অৱস্থা বহুত বেয়া বুজিছেনে? এপেণ্ডিক্সৰ কাৰণে মূৰৰ বিষত থাকিব পৰা নাই বুজিছে ছাৰ। কিবা এটা সহায় কৰক মোক। কথাটো আপুনি বুজিবলৈ চেষ্টা নকৰে কিয়? আবে গগৈ কি কয়হে আপুনি? আপোনাৰ মাথা বেয়া হৈ গ'ল নেকি? হা, যোৱা বছৰ মই আপোনাৰ মানুহজনী এপেণ্ডিক্স অপাৰেশ্যন কৰি উলিয়াই দিছোঁ। এতিয়া কেনেকৈ এপেণ্ডিক্স বিষাবহে? হা, কি কয় আপুনি? এপেণ্ডিক্সৰ কাৰণে মূৰ বিষাইছে বুলি আপুনি বুবক বুলি ভাবিছে নি মোক? এজনী মানুহৰ কি ডাবল এপেণ্ডিক্স থাকিব পাৰে নেকি? আপুনি মানে কথাটো বুজা নাই ডাক্তৰ চাহাব। আপুনি ঠিকে কৈছে, এজনী মানুহৰ ডাবল এপেণ্ডিক্স থাকিব নোৱাৰে, কিন্তু এজন মতা মানুহৰ ডাবল ঘৈণীয়েকটো থাকিব পাৰে। আপুনি ইমান দেৰি কথাটো কিয় বুজি পোৱা নাই? কি? ডাক্তৰ চাহাব সোমাব পাৰিমনে? অঁ আহক আহক। অঁ কি হৈছে আপোনাৰ? ছাৰ কেইদিনমানৰ পৰা মই বৰ সমস্যাত পৰিছোঁ বুজিছে। কি হৈছে ভালকৈ বুজাই কওক। মোৰ পেটত বহুত গেছ ডাক্তৰ চাহাব, এনি টাইম মই পাতিয়ে থাকোঁ। অঁ হয় নেকি? মই এনি টাইম পাতি থাকিলেও কিন্তু তাৰ এটা বৰ ভাল দিশ আছে ছাৰ। অঁ কি ভাল দিশ ভালকৈ বুজাই কওক। মই পাতি থাকিলে আপোনাৰ কোনো চাউণ্ড নহয় আৰু কোনো গোন্ধও নোলায়। এয়া ধৰক আপোনাৰ ইয়ালৈ অহাৰ পিছত এতিয়ালৈকে মই 20 বাৰ পাতিলোঁ, কিন্তু কোনো চাউণ্ড ওলোৱা নাই আৰু কোনো গোন্ধও ওলোৱা নাই। কিন্তু গেছটো নোহোৱা কৰিবলৈ কিবা এটা ঔষধ দিয়ক মোক। অঁ বুজিছোঁ, আপুনি এইটো ঔষধ এসপ্তাহ খাব, তাৰপিছত মোৰ ওচৰলৈ আহিব। ধন্যবাদ ছাৰ। আপোনাৰ ফিজটো কিমান? 200 টকা। এইটো লওক। ঠিক আছে, আপুনি এসপ্তাহ পিছত আহিব কিন্তু পাহৰি নাযাব কিন্তু। হ'ব ছাৰ, নাপাহৰোঁ। মই যাওঁ এতিয়া। হ'ব ডাক্তৰ চাহাব। অঁ সোমাই আহক। ডাক্তৰ চাহাব আপুনি মোক কি ঔষধ দিলে? আগতে মোৰ পাতটো নুগুনাইছিলে, এতিয়া ইমান গুণাব ধৰিছে নহয়। কি ঔষধ দিলে আপুনি ঠিক নাই। অঁ ঔষধে কাম কৰিছে মানে। আই কি কৈছে আপুনি? ঔষধে কাম কৰিছে বুলি কৈছে যে? অঁ মই ঠিকেই কৈছোঁ। এতিয়া আপোনাৰ নাকটো ভাল হৈ গ'ল বুজিছে। এতিয়া আপোনাৰ কাণৰ ট্ৰিটমেণ্ট কৰিব লাগিব। কি? হেৰা ৱেইটাৰ, এইফালে আহা। অঁ আহিছোঁ ৰ'ব। কওক ছাৰ, কি হ'ল? তুমি মোক চাহ দিলা নে? এইবোৰ কি দিলা? কিবা গোন্ধাইছে নেকি ছাৰ? গোটেই কেৰাচিন গোন্ধাইছে। কেৰাচিন যদি গোন্ধাইছে নহয়, তেতিয়াহ'লে চিয়ৰ এইটো কফিয়ে, কাৰণ মোৰ হাতত পেট্ৰলহে লাগি আছে ছাৰ। ঐ ৰঘু, এফালে আহিছোঁ মালিক। কওক মালিক। যাচোন খালী টেক্সি এখন লৈ আহ, মই এফালে যাব লাগে। ঘৰৰ গাড়ীখন লৈ গ'ল শ্ৰীমতী, এতিয়ালৈকে অহাই নাই। হ'ব মালিক, আহি আছোঁ মই। আধা ঘণ্টা হৈ গ'ল, বুৰ্বকটো এতিয়াও অহা নাই। কোচ কামৰ মানুহ নহয় এইবিলাক। কি হ'ল ৰঘু, গাড়ী নাপালে নেকি? মালিক গাড়ী বহুত বিচাৰিলোঁ, কিন্তু খালী গাড়ী এখনো নাপালোঁ। ড্ৰাইভাৰ চিটত কোনো এটা বহিয়ে থাকে।